তো এনেকৈ হৈ গ'ল আজিৰ পৰা আমাৰ এক্সাম শেষ। তো বলক কাৰোবাক সোধোঁ কেনেকুৱা হ'ল এক্সাম। আৰু এইখনেই হৈছে আমাৰ কলেজ গেট আৰু এইটো হৈছে আমাৰ ডিমৰীয়া মহাবিদ্যালয়। আৰু মোৰ ভণ্টি আহি আছে কেঁচাকৈ এক্সাম মোৰ আজি 15.5 মাৰ্ক কৰি দিছে। কি মজা লাগিছে অঁ লাষ্টৰ পংকজ ছাৰ একদম পুৰা একদম ফালি আহিছোঁ আজি এক্সাম। আৰু আমাৰ মই পুৰা ধুনীয়াকৈ পাছিং মাৰ্ক লিখি থৈ আহিছোঁ। আৰু কোন কোন আছে সুধিবৰ কাৰণে। এইটো আমাৰ গ'ল কলেজখন আজি এক্সাম শেষ গাইছ। পুৰা মজা লাগি আছে এতিয়া আমি মুক্ত। তোৰ কেইটা আছে আৰু এটা আছে ইয়াৰ 12 তাৰিখে এটা আছে মোৰ আছে। এক্সাম ভাল হোৱাতকৈ এক্সাম শেষ হোৱাটোতে বেছি ফূৰ্তি লাগি আছিলে মোৰ। আৰু এনেকৈ এক্সাম শেষ আৰু গাইছ এতিয়া আমাৰ ওচৰত আছে মুকুল দা কেনেকুৱা হৈছে এক্সাম কচোন এক্সামটো কৈ যা। আজিতো আপোনাৰ লাষ্ট এক্সাম ন আৰু আছে নেকি 12 তাৰিখে আছে। ঐ তোৰ কেতিয়া আছে তোৰ কেতিয়া শেষ কালি তোৰ এডভান্স এছামিছ আছে ন এই বঢ়িয়া। আপোনাৰ এক্সাম শেষ হয় নে কেনেকুৱা লাগি আছে। আৰু আমাৰ মৃণাল দাই লাষ্ট কৰিছে ৰ'বা ক'ত যোৱা দে যা। আৰু এনেকৈ যাওক পাওঁ তাকে সুধি আছোঁ। আৰু কেইটামানে ভিডিঅ'ত আহিবলৈ লাষ্ট কৰি আছে। আৰু ইফালৰ পৰা চব লাহে লাহে কৰি ওলাই গৈ আছে। কেইটামানক সুধো বলক। আৰু ইফালে আহি আছে এতিয়া ল'ৰা গেং ইফালে ল'ৰাকেইটাক সুধিম এইফালে। আৰু আমাৰ ইফালে আছে ভাস্কৰ দা এক্সাম কেনেকুৱা গ'ল আজি লাষ্ট বুলি পেলাই চবে সুধি আছোঁ কোৱা লাষ্ট এক্সাম কেনেকুৱা গ'ল এক্সামটো কেনেকুৱা গ'ল বহুত বেয়া। আৰু ইফালে আমাৰ বাকী এটা অ' ভাই চব লাষ্ট আৰু ঢাক আৰু আমাৰ ওচৰত আছে তুলতুলি এক্সাম কেনেকুৱা গ'ল তুমি কোৱা তোমাৰ এক্সাম কেনেকুৱা গ'ল ফাল্টু কি এক্সাম আছিলে অঁ গুড অঁ মোৰতো মই নিজে পাহৰি গৈছোঁ। আৰু লাষ্ট এক্সাম কেতিয়া 12 তাৰিখ দিয়া তুমি বাই তুলতুলি অল দ্য বেষ্ট। তোমাক প্ৰাৰ্থনা কৰিম তুমি যাতে ভালকৈ পাছ হৈ যোৱা। বাকী খবৰ খাতি গোটেই ৰাতি ৰিল বনাই আৰু আজি টপ মাৰিব কৈ আছে এইখেতে। আৰু এনেকৈ গোটেই কলেজৰ পৰা ষ্টুডেণ্ট ওলাই গ'ল আৰু গোটেই কলেজটো হৈ গ'ল এতিয়া খালী। আৰু আপোনালোকৰ কলেজটো অলপমান দেখাই আছোঁ বলক ভিতৰৰ পৰিৱেশটো কেনেকুৱা কি ক'ত কি আছে। তো এইটো হৈছে আমাৰ ডিমৰীয়া মহাবিদ্যালয়ৰ গেটখন আৰু অলপমান ভিতৰৰ পৰা দেখাই আছোঁ বলক। আৰু এইটো হৈছে আমাৰ কলেজ গেট আৰু অলপমান কলেজখন দেখাই দিওঁ বোলো ইয়াৰ লগত। কিন্তু ইয়াৰ 12 তাৰিখে শেষ হ'ব মোৰতো আজি শেষ। দাদা যাবগৈ নেকি বাই আৰু এইখন হৈছে আমাৰ কলেজৰ ফ্ৰণ্টখিনি। আৰু এইটো হৈছে কলেজৰ এইখিনি মানে ফ্ৰণ্টটো। আৰু ইফালে কলেজৰ আছে মাজে ইফালে ডিপাৰ্টমেণ্ট কেইটামান। এইপিনে আছে আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট এইপিনে কেণ্টিন আছে ইফালে গাৰ্লছ কমন ৰুম আছে। ইফালে আমাৰ C00 মানে ফাৰ্ষ্ট ইয়েৰ আৰু 12ৰ বেছিভাগ ক্লাছ এইপিনে হয় আৰ্টছৰ। আৰু এইটো হৈছে আমাৰ অডিটৰিয়াম আৰু ইয়াতে শ্ৰদ্ধাঞ্জলি দিয়া হয় আৰু মানে যিবোৰ মানে ফ্ৰীডম ফাইটাৰ মানে ফাইট হৈছিলে মেবি মই ইমানকৈ ভালকৈ গম পোৱা নাই মই সোধাও নাই মানে। আৰু ইফালে আমাৰ গোটেই ছায়েন্স ডিপাৰ্টমেণ্টৰ বেছিভাগ ক্লাছ এইপিনে হয়। আৰু এইপিনে আমাৰ চব হয় প্ৰিন্সিপাল ইয়াত। আৰু গাইজ আমাৰ ফিল্ডৰ মানে যোনখিনি আৰু মাজৰখিনি এইটো ইয়াতে আমাৰ সৰস্বতী পূজাও পতা হয় ইয়াতে। আৰু এইপিনে ফ্লেগ হোষ্টিং ইণ্ডিপেণ্ডেণ্ট ৰিপাব্লিক ডে বা কিবা অন্য যদি বিশেষ দিন আৰু সেইটোত। আৰু এইপিনে চব আমাৰ ইফালে আছে ছায়েন্সৰ ক্লাছ এইপিনে। আৰু ইফালে আমাৰ কলেজখন সেইটো। আৰু ইফালে চব পুলিচ দাদাবোৰ গৈ আছে ইফালে। এই প্ৰিন্সিপাল ছাৰ আমাৰ এবাৰ ৰিটায়াৰ হৈ গ'ল। ইফালে আমাৰ কলেজৰ এইটো হৈছে বেক চাইড। আৰু ইফালে গোটেই মাছ সিঁচিছে ইফালে মানে মাছ এৰিছিলে ছাৰে ইফালে ছায়েন্সৰ ডিপাৰ্টমেণ্টৰ ছাৰে। আৰু ইফালে চাওক আমাৰ ইফালে NCC ডিপাৰ্টমেণ্ট আছে। ইফালে আপোনালোকৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট আছে। ইফালে আপোনাৰ ফিজিক্স কেমেষ্ট্ৰি বটেনী ডিপাৰ্টমেণ্ট আছে ইপিনে। আৰু ছায়েন্সৰ মানে ইফালে ছায়েন্সৰ। আৰু ইফালে আছে আপোনালোকৰ জুলজি ডিপাৰ্টমেণ্ট। সেইপিনে আপোনাৰ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট সেইটো হৈছে কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট। আৰু কম্পিউটাৰৰ এইটো ডিপাৰ্টমেণ্ট সেইফালে হৈছে কম্পিউটাৰ ছায়েন্স ডিপাৰ্টমেণ্ট। আৰু এইটো হৈছে ওপৰতো হৈছে আপোনাৰ ছায়েন্স ডিপাৰ্টমেণ্ট চেণ্ট্ৰেল কম্পিউটাৰ ছায়েন্স NCCও আছে এইফালে। আৰু এইপিনে আপোনালোকৰ লাইব্ৰেৰী আছে। আৰু এইটো হৈছে আমাৰ কলেজখন শেষ ইয়াতে। আৰু গাইজ ইমান দীঘল নহয় ভিডিঅ'টো এইখিনি আছিলে। আৰু মই ৰেগুলাৰ ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম এতিয়াৰ পৰা। আৰু আপোনালোকে যদি নতুনকৈ আহিছে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইজ। একদম মজা ভিডিঅ' দিম। আৰু আমাৰ এইফালে সৌৰভ ছাৰ। আৰু এইফালে এইটো হৈছে কলেজখন শেষ। চাওক মোৰ এক্সামটো অকণমান বেয়া গৈছে তো সেইকাৰণে ভাল ৰিজাল্টৰ একদম আশা কৰিব নালাগে। তো এইটোৱে আছিলে ভিডিঅ'। তো থেংক ইউ গাইজ।